নমস্কাৰ, আমি ফ্ৰেছৰ বিষয়ে আলোচনা কৰি আছো। আমি ফ্ৰেছৰ কাইণ্ডছ অফ ফ্ৰেছৰ বিষয়ে আলোচনা কৰি আছো। ইতিমধ্যে নাউন ফ্ৰেছৰ বিষয়ে ক'লো। আজি আমি আলোচনা কৰিম এডজেক্টিভ ফ্ৰেছ। এডজেক্টিভ ফ্ৰেছ কাক বোলে? এডজেক্টিভ ফ্ৰেছ বুলি ক'লে যেনেকৈ এডজেক্টিভে নাউন বা প্ৰনাউনক কোৱালিফাই কৰে, ঠিক সেইদৰে এই এডজেক্টিভ ফ্ৰেছটোও নাউন বা প্ৰনাউনক আমি কোৱালিফাই কৰা দেখা পাওঁ। এতিয়া এডজেক্টিভৰ দৰে আমি এনেধৰণে ক'ব পাৰো কাক বোলে বুলি ক'লে এডজেক্টিভৰ দৰে নাউন বা প্ৰনাউনক কোৱালিফাই কৰা ফ্ৰেছক কোৱালিফাই কৰা ফ্ৰেছক এডজেক্টিভ ফ্ৰেছ বুলি কোৱা হয় বা এডজেক্টিভ ফ্ৰেছ বোলে। এডজেক্টিভ ফ্ৰেছ বোলে মানে এডজেক্টিভৰ দৰে ইও মানে এই এডজেক্টিভ ফ্ৰেছেও নাউন বা প্ৰনাউনক কোৱালিফাই কৰা আমি দেখিবলৈ পাওঁ। যেনে উদাহৰণস্বৰূপে আমি এটা দেখুৱাব পাৰো, যেনে দ্য elephant is an animal of great intelligence. ইয়াতে এনিমেলটো তাৰমানে অফ গ্ৰেট অফ ইণ্টেলিজেন্সে মানে কোৱালিফাই কৰা দেখা পোৱা গৈছে। ঠিক এনেধৰণৰ ফ্ৰেজবিলাকক অফ গ্ৰেট অফ ইণ্টেলিজেন্স এনেধৰণৰ ফ্ৰেজবোৰকে মানে এডজেক্টিভ ফ্ৰেজ বুলি কোৱা হয়। মানে সাম আদাৰ এডজেক্টিভ ফ্ৰেজ, অন্য কিছুমান এডজেক্টিভ ফ্ৰেজ আছে, সেই বিষয়ে মই ক'বলৈ ওলাইছো। মানে কোনবোৰনো আমি এডজেক্টিভ ফ্ৰেজত ব্যৱহাৰ বা এডজেক্টিভ ফ্ৰেজ হিসাবে ব্যবহার করো। সাম এডজেক্টিভ ফ্রেজেস। সাম এডজেক্টিভ ফ্রেজেস বুলি কোৱাৰ লগে লগে আমি এনে ধৰণৰ ক'ব পাৰো এজ গুড এজ গোল্ড বা এজ হোৱাইট এজ স্নো, এনেধৰণৰ এজ আমি ব্যৱহাৰ হোৱা মানে ফ্ৰেজবোৰক এডজেক্টিভ ফ্ৰেজ বুলি কোৱা হয়। তাৰোপৰি এনেধৰণৰ বহুত আছে, এজ ব্লেক এজ কল এজ কুকুম্বাৰ, ঠিক এনেধৰণৰ নাইবা ঠিক এনেধৰণৰবোৰো ব্লাইণ্ড অফ ওৱান আই বা লেম অফ ওৱান লেগ, ঠিক এনেধৰণৰ বোৰো মানে এডজেক্টিভ ফ্ৰেজ। নাইবা এনেধৰণৰ বিজি এট ৱাৰ্ক নাইবা আমি আৰু আছে, বহুত আছে, কিন্তু মই কেইটামানহে দেখুৱাব বিচাৰিছো। বা মেড অফ গল্ড, নতুবা আমি বয়সৰ ক'ব পাৰো এ বই আমি ব্ৰেকেটত দিছো, এ গাৰ্লো হ'ব পাৰে, সেই গতিকে অফ এইট নাইবা এ মেন অফ ৱেল্থ, মানে এ মেন ব্ৰেকেটত দিছো কাৰণ অমেনো আমি ব্যৱহাৰ কৰিব পাৰো। এ মেন অফ ৱেল্থ নাইবা ইগাৰ টু হেল্প বা রেডি টু গো এটসেট্রা। রেডি টু গো নাইবা এবল টু ডেন্স, ঠিক এনেধৰণৰ বোৰ হ'ল আমাৰ এডজেক্টিভ মানে ফ্ৰেজ। এইবোৰ আমি এডজেক্টিভ ফ্রেজ হিসাবত
ব্যৱহাৰ কৰোঁ। মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেথাড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালোঁ, যাতে মোৰ মানে চেনেলটো গ্ৰ'থ হয় তাৰ বাবে মই এটা বিশেষ অনুৰোধ জনালোঁ। আজি আমি আলোচনা কৰিলোঁ এডজেক্টিভ ফ্ৰেজৰ বিষয়ে। এডজেক্টিভ ফ্ৰেজ মানে এডজেক্টিভে যেনেদৰে নাউন বা প্ৰনাউনক কোৱালিফাই কৰে, এডজেক্টিভ ফ্ৰেজেও নাউন বা প্ৰনাউনকে কোৱালিফাই কৰা দেখা যায়। আৰু যিবোৰ মানে ফ্ৰেজে নাউন বা প্ৰনাউনক কোৱালিফাই কৰে সেইবোৰে হ'ল এডজেক্টিভ প্ৰনাউন। আজিলৈ ইমানে, নমস্কাৰ।